পূজাৰ সমূহ অসমবাসী ৰাইজক সন্মান জনাই নমস্কাৰ জনালোঁ, প্ৰণাম জনালোঁ আৰু আহি থকা দিনৰ সকলোৰে ভাল হওক তাকে কামনা কৰিলোঁ। লগতে এই বিশ্বকৰ্মা পূজাৰ পৰা আমাৰ অসমৰ যিটো কেবৰ পৰিচালনা যিটো ছিষ্টেম আছে সেই ছিষ্টেমটো যদি অলপমান সুন্দৰ হয় তাৰ কাৰণে যাদুৰাইৰ তৰফৰ পৰা মই তপজ্যোতি ভূঞাই অসমবাসী ৰাইজক শুভেচ্ছা জনালোঁ। যাদুৰাইটো একচুৱেলি যিটো বহিৰাগত প্ৰতিষ্ঠান আছে যিবিলাক এপ চলি আছে আপোনাৰ ধৰক উবেৰ, ওলা বা ৰেপিড' ঠিক তেনেকুৱা এটা এপ্লিকেশ্যনেই হয়। এইটো টোটেলি আমাৰ অসমীয়া ল'ৰাবিলাকে অসমৰ মাধ্যমতে অসমতে আমাৰ এখন অফিচতে প্ৰতিষ্ঠা কৰি ওলোৱা এটা যাদুৰাইৰ এপ হয়। আৰু ইয়াতে কি হৈছে যিবিলাক আপোনালোকে বৰ্তমান অসুবিধা পাই আছে সেইবিলাকৰ বহু পৰিমাণে লাঘব হ'ব বুলি মই আশা কৰিছোঁ। বৰ্তমান এণ্ড্ৰইডো উপলব্ধ আছে, কিন্তু আইফোনত এই মাহৰ ভিতৰতে আহি যাব। আৰু বৰ্তমান আমি যাদুৰাইটো গুৱাহাটীৰ পৰাই আৰম্ভ কৰিছোঁ আৰু অনতি সোনকালে আপোনাৰ অহাকালিৰ পৰা মুম্বাইতো আমি এইটো ৰান কৰিম। গ্ৰাহকে সুবিধা লাভ কৰি মানে গ্ৰাহকৰ সুবিধা দিবৰ কাৰণে আমাৰ চালকবিলাকৰ বহুত প্ৰয়োজন আছে। চালকৰ যিহেতু অসুবিধা নহয়, চালকৰ যিহেতু কমিশ্যন ছিষ্টেমটো আমাৰ ইয়াতে নাই, গতিকে সেই সূত্ৰে কিন্তু গ্ৰাহকে বহুত সুবিধা পাব। চালকৰ বাবে বিশেষ সুবিধা, চালকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা আছে, যেনেকৈ চালকৰ উপাৰ্জন বৃদ্ধি হ'ব, ঠিক আছে। বাকী তেওঁলোকৰ স্বাস্থ্যজনিত সম্পৰ্ক বা মেডিকেল ইঞ্চুৰেঞ্চ বা তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ডৰ ইঞ্চুৰেঞ্চ বা তেওঁলোকৰ অৰ্থনৈতিক সহায় সহযোগিতা কৰিবলৈ যাদুৰাইটো সদায় প্ৰতিজ্ঞাবদ্ধ। সবকে একদম ফাৰ্ষ্টত বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আমি যাদুৰাইডৰ ফালৰ পৰা। আমাৰ যাদুৰাইডৰ আমাৰ একদম লোকেল এপ এক অনুষ্ঠান হয় একদম। তো আমাৰ প্লাছ আমাৰ যোনটো ডেভেলপাৰ টিম আছে এইটো ইন হাউচ ফ্ৰম গুৱাহাটী ইটছেল্ফ হয়। তো মই এইটোৱে আশা কৰিম সবকে যে আমাৰ যোনটো লোকেল এপ আছে এইটো সবে ইউজ কৰক, কাৰণ কি আমাৰ এইটো এটা একদম বহুত বেছি এটা মৰমেদি আমি এপটো সবে কৰি পেলাই আমাৰ ইন হাউচ বনাই পেলাই আমি ইয়াতে কমপ্লিট আসামত আমি ৰান কৰিব ট্ৰাই কৰিছোঁ যে আমাৰ এটা লোকেল এটা হ'ব। আৰু যিহেতু আমাৰ কয় লোকেল ফৰ ভোকেল, তো আমি সেইটোৱে মানে কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। এতিয়া আমাৰ বৰ্তমান গুৱাহাটীত আছে, আমি নেক্সট আমাৰ আসামত কৰি আছোঁ। এতিয়া আমাৰ গুৱাহাটী কমপ্লিটলি ৰান কৰি আছে বিজনেছ, আমি নেক্সট আসামৰ পিছত দিল্লীত টাৰ্গেট কৰি আছোঁ। এতিয়া বৰ্তমান এণ্ড্ৰইডত আছে আৰু আমি একদম বহুত অতি সোনকালে আমি iOSত লঞ্চ কৰি আছোঁ এইটো।